শ্রমিক জাগিছে শ্রমিক জাগিছে শ্রমিকরা উপনীতি বন্ধ করো শ্রমিকরা উপনীতি বন্ধ করো সিলিন্ডার দেওয়ার ব্যবস্থা করো সকল স্থানীয়করণ করার ব্যবস্থা করো সকল অতিগ্রাহ ডিজাইন করে দেওয়ার ব্যবস্থা করো সকল অতিগ্রাহ ডিজাইন করার ব্যবস্থা করো কাৰ্যসূচী বিষয়ে কি ক'বা? আমাৰ কাৰ্যসূচী আমাৰ 11 দফীয়া দাবী এটা আছে। যে দাবী মই গাই দিছোঁ। বাগিচা শ্ৰমিকক বসবাস কৰা 0 জনে ঘৰ দুৱাৰ গা ধোৱা ঘৰ শৌচাগাৰ আদি মেৰামতি কৰাৰ লগতে ঘৰ নথকা শ্ৰমিকৰ বাবে নতুনকৈ ঘৰ দুৱাৰ গা ধোৱাৰ শৌচাগাৰ নিৰ্মাণ কৰা প্ৰতিটো শ্ৰমিকৰ পৰিয়ালৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰক। আমাৰ এইটো 1 নম্বৰ দাবী। 2 নম্বৰ দাবী হৈছে বাগিচাত থকা চিকিৎসালয়সমূহ উন্নতিকৰণ কৰা, ডাক্তৰ নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী উপযুক্ত ঔষধ পাতি আদি মজুৰি ৰখাৰ লগতে চিকিৎসাৰ মানদণ্ড উন্নত কৰা। এইটো আমাৰ 2 নম্বৰ হৈছে দাবী। অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গেছতি ভৱিষ্যত নিধি আদি আইনগত প্ৰাপ্যসমূহ সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰক। এইটো আমাৰ 3 নম্বৰ হৈছে। বাগিচাসমূহ বিভিন্ন দায়িত্বশীলৰ পদ্ধতি নিযুক্ত শ্ৰমিকৰ সকলো পদোন্নতি দিয়াৰ ব্যৱস্থা কৰক। এইটো আমাৰ 4 নম্বৰ দাবী। আৰু 1/1/69 চনৰ চুক্তি অনুযায়ী বাগিচাসমূহ স্থানীয় শ্ৰমিকৰ পূৰ্বে সংখ্যা বাহাল ৰখাৰ ব্যৱস্থা কৰক। এইটো আমাৰ 5 নম্বৰ হৈছে দাবী। শ্ৰমিকৰ ঠিকাপাত তোলা চুক্তি ম্যাদী যিটো ইতিমধ্যে উকলি গৈছে, গতিকে ঠিকাপাত তোলাৰ বিষয়টোৰ ওপৰত আমি পুনৰ চুক্তি কৰাৰ ব্যৱস্থা কৰক। এইটো আমাৰ 6 নম্বৰ দাবী হৈছে। 7 নম্বৰ দাবী হৈছে বাগিচা শ্ৰমিকসকলক বসবাস কৰা কোম্পানী ঘৰসমূহ আৰু মাটি টুকুৰা শ্ৰমিকৰ জনৰ নামত আৱণ্টিক দিয়াৰ ব্যৱস্থা কৰক। এইটো আমাৰ হৈছে 7 নম্বৰ। তাৰপিছত হৈছে 8 নম্বৰ হৈছে আমাৰ মেকেডিয়ান ৰাইচাৰ ইণ্ডিয়ান আৰু অসম চাহ মজদুৰ বাগিচা শ্ৰমিকসকলৰ দীৰ্ঘদিন ধৰি ভোগ কৰি থকা অৱস্থাত অভিযোগ তথা সমস্যাসমূহ তৎকালীন সমাধানৰ ব্যৱস্থা কৰক। এইটো আমাৰ 8 নম্বৰ দাবী হৈছিলে। 9 নম্বৰ হৈছে 11 দফীয়া দাবীসমূহৰ ভিতৰত সমাধান নোহোৱাকৈ দাবীসমূহ ৰূপায়ণ কৰক। 10 নম্বৰ হৈছে ক্ষুদ্ৰ চাহ বাগিচা সমস্যা আৰু তাত কাম কৰা মজদুৰসকলৰ সমস্যাসমূহ সোনকালে সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত আমি দাবী জনালোঁ। 11 নম্বৰ হৈছে চাহ বাগিচাৰ চাহ গছৰ থকা মাটি যধে মধে অগ্ৰগ্ৰহণ কৰাৰ বন্ধ কৰক। চাহ মজদুৰ কাম জীৱন জীৱিকাৰ যাতে ক্ষতি নহয় তাৰ বাবে আমি বৃহৎ ব্যৱস্থা ল'বলৈ দাবী জনালোঁ। এইটো আমাৰ হৈছে 11টা দাবী। আৰু আমি 11টা দাবী আমি এইটো প্ৰতিলিপি হিচাপত আমি প্ৰেৰণ দিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰ গুৱাহাটী দিছপুৰ আৰু মাননীয় শ্ৰম মন্ত্ৰী মহোদয় অসম চৰকাৰ গুৱাহাটী দিছপুৰ, সাধাৰণ সম্পাদক অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় কাৰ্যালয় ডিব্ৰুগড়, সাধাৰণ সম্পাদক অসম চাহ মজদুৰ সংঘ আমি নাজা তেখেতসকলক আমি প্ৰেৰণ কৰিছোঁ। আৰু আমি পৰিচালক মহোদয়কো আমি 11টা দাবী আমি প্ৰেৰণ কৰিছোঁ আজি স্মাৰক পত্ৰৰ সৈতে।